Hello students, আজি বহু দিনৰ মূৰত আমি আকৌ লগ পাইছো। আজি আমি কিছুমান ইম্পৰ্টেন্ট এমসিকিউ কৰিম যিবিলাক আপকামিং যিটা পৰীক্ষা হ'বলগীয়া হৈ আছে তাহাঁতৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। ঠিক আছে, তো আমি আজি ফাৰ্স্ট চেপ্টাৰটো লৈছো নাম্বাৰ সিস্টেম। ঠিক আছে, আৰু এই গোটেই কেইটা কোৱেশ্চন চেন্ট্ৰেল লেভেলত যিকোনো পৰীক্ষাত অহা কোৱেশ্চন হয়, তো তোমালোকে ভালকে মন দি চাই যাবা। ওকে, তো সুধিছে যে ফাইন্ড দা নাম্বাৰ অফ ফেক্টৰ। এতিয়া তোমালোকক এটা কথা তোমালোকে জানিব লাগিব যে কি ফেক্টৰ আৰু মাল্টিপল, এই বস্তুটো কনসেপ্টটো জানিব লাগিব। তাৰ আগতে তোমালোকে মই যিখিনি বস্তু লিখিছো তোমালোকে জাস্ট লিখি যোৱা। মই এখন ব্ল্যাঙ্ক পেজ লৈছো ওপৰত নহয়। ওকে, হেৰি হৈ যাব। ওকে, জাস্ট তোমালোকে লিখি যোৱা। চোৱা, সাপোজ 12 বা সাপোজ 3 বা 6। এতিয়া 6ৰ যেতিয়া আমি ফেক্টৰ বুলি কওঁ, ইয়াক আমি কি কওঁ অসমীয়াত উৎপাদক। এটা 6ৰ ফেক্টৰ বুলি ক'লে কি বুজে, মানে 6 সংখ্যাটোক কি সংখ্যাৰে হৰণ কৰিব পাৰি বা ডিভাইড কৰিব পাৰি। কিহেৰে পাৰে? 1ৰে পাৰে, 2ৰে পাৰে, 6ৰে পাৰে আৰু 6 নিজে পাৰে। হল, তো 6ৰ ফেক্টৰ হ'ব 1 2 3 and 6 হল। এন্ড মাল্টিপল হৈছে 6ৰ মানে এনেকুৱা এটা সংখ্যা যিটোক ভাঙিলে আকৌ আমি আগৰ পুনৰ সেই মানে যোনটো স্মলেষ্ট ভ্যালুটোকে পাওঁ। বা এনেকৈ 6ৰ 12 হ'ব, 18 হ'ব, মানে 6ৰ গুণিতক বুলি কয়। মানে সাপোজ আৰু মাল্টিপল হ'ব পাৰে ইনফিনিট, মানে মাল্টিপলৰ কোনো লিমিট নাই, কিন্তু ফেক্টৰৰ সদায় এটা লিমিট থাকে। এতিয়া সেইখিনিতো বুজি পালা বেসিক কনসেপ্টখিনি কি হয়। এতিয়া তোমাক সুধিব যে ফাইন্ড দা নাম্বাৰ অফ ফেক্টৰ অফ দিস। ঠিক আছে, এটা নাম্বাৰ অফ ফেক্টৰ আমি কেনেকৈ ওলাম বুজি পাইছা? নাম্বাৰ অফ ফেক্টৰ চাবা, এটা বস্তু জানানে তোমালোকে, সেইটো হৈছে কম্পোজিট নাম্বাৰ, আনটো হৈছে কি প্ৰাইম নাম্বাৰ। Do you know what do you mean by composite number? Composite number মানে কি, যাৰ ফেক্টৰ দুটাতকৈ বেছি। আৰু প্ৰাইম নাম্বাৰ মানে কি, যাৰ ফেক্টৰ 1 আৰু সেই সংখ্যাটো নিজে। বুজি পাইছা? সাপোজ 3টো কিহেৰে হৰণ যায়? 1ৰে যায় আৰু 3ৰে যায়। এণ্ড যদি আমি 6টো চাওঁ, 6টোক চোৱা 1ৰেও খেদাব পাৰি, ঠিক আছে, 2ৰেও পাৰি, 3ৰেও পাৰি আৰু 6ৰেও পাৰি। তো 6টো হৈছে এটা কম্পোজিট নাম্বাৰ। আৰু এটা কথা মনত ৰাখিবা যে এনি কম্পোজিট নাম্বাৰ, যিকোনো কম্পোজিটৰ অসমীয়া হৈছে যৌগিক সংখ্যা। এনি কম্পোজিট নাম্বাৰ ক্যান বি কনভাৰ্টেড ইনটু মাল্টিপল অফ প্ৰাইম নাম্বাৰ। বুজি পালা? মানে চোৱা কি ক'লো বুজি পালা? মানে যিকোনো এটা সাপোজ কম্পোজিট নাম্বাৰ, সাপোজ 6ক আমি কি কৰিব পাৰো, মাল্টিপল অফ প্ৰাইম নাম্বাৰ ভাঙিব পাৰো। হল, চোৱা 2টো এটা প্ৰাইম নাম্বাৰ আৰু 3টো এটা প্ৰাইম নাম্বাৰ। আৰু এই যোনটো প্ৰসেছত আমি ইয়াক ব্ৰেক কৰো, দিস ইজ নন এজ প্ৰাইম ফেক্টৰাইজেশ্যন। দিস ইজ নন এজ প্ৰাইম ফেক্টৰাইজেশ্যন। হল, এইখিনি বস্তু বুজি পালানে? সেইটো মানে আহি যাব পাৰে পৰীক্ষাত এনেকুৱা কিছুমান কুৱেশ্যন। আজিকালি মানে যিটো কুৱেশ্যনৰ পেটাৰ্ণ দেখা গৈছে, এনেকুৱা কুৱেশ্যন অহাটো স্বাভাৱিক কথা আজিকালি।
এনেকুৱা কোৱেশ্চন আগতে এই নাম্বাৰ অফ ফেক্টৰ মেইনলি ক'ত আহে যদি মই সচৰাচৰ ক'ব যাওঁ UPSC চিলেবাছত আছে তো SSC আছে ৰেলৱেটো ইমান নাই কিন্তু এই দুটা বস্তুত আছে আৰু আমাৰ অসমৰ কেতিয়াবা APSC ত অহা দেখা যায় এইবাৰ এইবাৰ UPSC বহুত কোৱেশ্চন আহিছে ইয়াৰ ওপৰত বুজি পাইছা তো কি ঠিক যদি আপকামিং পৰীক্ষাত যদি আহি যায় তো আমি কনসেপ্টটো বুজিলাতো ভাল এটা তোমালোকে এইখিনি বেসিকখিনি বুজি পালা ওকে এতিয়া আহিব কি তো হাউ টু ফাইন্ড নাম্বাৰ অফ ফেক্টৰ এতিয়া suppose P এটা composite number মই just example দিছো P এটা composite number এই composite number টোক আমি ব্ৰেক কৰিছো a to the power m আৰু suppose b to the power n আৰু এই দুটা হৈছে কি prime number আৰু এই p টো কি composite number যেতিয়া আমাক নাম্বাৰ অফ ফেক্টৰ ওলাব দিয়ে তেতিয়া কি কৰিব জানানে এই যোনটো প্ৰাইম নাম্বাৰ কেটাৰ পাৱাৰ আছে ন এই যেটো পাৱাৰ আছে এই দুটা হে পাৱাৰটোক এক বহাই মাল্টিপ্লাই কৰি দিব মানে m plus n into n plus 1 this is the formula এটো মন ৰাখিবা ঠিক আছে এটা আমি সলভ কৰিম এটো ওকে লেটস ডু ইট কি আছে 1 4 2 যেটা কম্পোজিট নাম্বার obviously 2 ৰে কাটিলে 7 বাৰ এবাৰ দুবাৰ 2 ৰে কাটিলে নেক্সট কেনবা যাব 7 খৰচক 7 10 কেনবা যাব 7 10 3 5 5 next 5 ৰে কাটা 71 to কি তো প্ৰাইম নাম্বাৰ হয় নেকি ওকে তো 71 টো প্ৰাইম নাম্বাৰ পালো ঠিক আছে এতিয়া হলে আমি কি পালো 1420 আমি কেনেকৈ লিখিব পাৰো 2 square 5 to the power 1 and 71 to the power 1 তেতিয়া হলে নাম্বাৰ অফ ফেক্টৰ কি হ'ব নাম্বাৰ অফ ফেক্টৰ কি হ'ব চাবা নাম্বাৰ অফ ফেক্টৰ কি হ'ব জানানে 2 plus 1 into 1 plus 1 into 1 plus 1 तो কি 2 কে 3 into 2 into 2 কিমান হ'ব 12 this is the answer ঠিক আছে any doubt any doubt okay next question to so ki koise for what value of m mane etu tan dise number etu ta number dise ki dise 5 8 5 2 4 m suppose etu eta সংখ্যা দিছে আৰু সংখ্যাটো কৈছে যে কিহেৰে হৰণ যায় 9 ৰে হৰণ যায় তেতিয়া হলে সুধিছে যে ফাইন্ড দা ভ্যালু অফ m m ৰ ভ্যালুটো কি হ'ব লাগিব হয়নে এতিয়া চোৱা মই তোমাক সিম্পল কে একদম সহজকৈ বুজাই দিছো যেতিয়া ডিভিজিবল বাই 9 হয় অলৱেজ ৰিমেম্বাৰ এই যিকেটা সংখ্যা দিছে যত 9 হয় you just eliminate যত 9 পোৱা মানে সাপোজ যি দুটা সংখ্যা যোগ কৰি 9 পোৱা বা 9 ৰ মাল্টিপল পোৱা চাবা 5 4 9 কাটিলো হল এতিয়া চোৱা
8 2 10 10 পাছে 15 তো 15 লগত কি যোগ কৰিব লাগিব সো দ্যাট এই m টু জায়গাত কি হ'ব লাগিব সো দ্যাট 9 এৰে হৰণ যায় 15 আছে হয়নে না 15 প্লাস m এটা আছে তো এই m তো কি হ'ব লাগিব সো দ্যাট ডিভিজিবল বাই 9 হয় তো 9 কি 18 হ'ব লাগিব তো 18 হ'বলে হলে এটো কিমান হ'ব লাগিব 3 তো এটো হ'ব of 3 তো m এর ভ্যালুটো হ'ব 3 বুঝি পাইছা ওকে এইটো কোৱেশ্চন আহিছিল পৰীক্ষাত এবাৰ কোড আহিছিল মই পাহৰিছো এনটিপিসি নে এসএসসি কিবা সামথিং এসএসসি জিডি নে সামথিং আহিছিল তো খুদিছে যে the smallest prime number তো কি বুজাই দিলো তো smallest prime তো কি আছে prime number 2 3 5 7 11 13 তো কি খুদিছে আমাক smallest prime number কোনটো হ'ব অপচন 2 2 বুজি পাইছা all clear okay next is the important concept this is called unit digit একক ঘৰ এতিয়া চোৱা suppose এটা example দিছো হা মই 32 আৰু suppose 4 পূৰণ কৰিছো কিমান হ'ব 8 এফালে হল 12 তো এই যেটো পূৰণ ফল পালো আমি কৰি তো ইয়াৰ ইউনিট প্লেসত কি আছে 8 আছে হয় 8 আছে তো আমি হে যেটো 8 পাইছো মানে এই যেটো 8 পাইছো হেতু আমি তো এই দুটা পূৰণ কৰিলে আমি হেতুৱে পালো হয় আমি এটো কৰা দৰকাৰে নাছিলে তো ইউনিট প্লেস যেতিয়া উলাব দিয়ে তেতিয়া অনলি ইউনিট ডিজিটৰ নাম্বাৰ কেটা চালে হৈ যায় মানে ইউনিট প্লেসৰ ডিজিট কেটা চালে হৈ যায় বুজি পাইছা সাপোজ তোমালোকে মোক কোৱা কিমান হ'ব ইউনিট প্লেসৰ নাম্বাৰ তো এনেকা যেতিয়া থাকে you don't look into the other number just look this number 4 into 4 16 কি থাকিব so this is the answer বুজি পাইছা তো এই সংখ্যাটো চোৱা 4 আৰু 9 আছে 34 6 আহিলে 6 into 6 আছে 34 আকৌ 6 আহিলে আকৌ 6 into 6 আছে কি হ'ব 34 তো আলটিমেটলি আনসারটো কিমান হ'ব 6 হ'ব বুজি পাইছা একদম সিম্পল বুজাইছো এটো চোৱা আকৌ আমি কি চাম ইউনিট প্লেসটো চাম 1 into 3 3 3 into 7 21 21 1 next 1 into 3 7 9 into 1 ঠিক আছে so 1 into 3 3 next 7 21 হে 21 or কি হ'ব 1 into 9 9 9 into 1 তো কি হ'ব আলটিমেটলি কিমান হ'ল that's the answer বুজি পাইছা ওকে এইটো তোমালোকে হোমৱৰ্ক কৰিবাচোন মোক জনাবা এনসাৰটো কমেন্ট সেকশনত find the sum of first prime number okay next আহিলে এনেকৈ থাকিব যে p by q ফৰ্মত লিখিব দিব চোৱা এতিয়া কিছুমান আছে ৰিপিটেটিং কিছুমান আছে টাৰ্মিনেটিং টাৰ্মিনেটিং থাকে নেকি মই এক্সাক্টলি মানে চোৱা এই যেটো কনসেপ্ট হেতু হৈছে কি ৰিপিটেটিং কনসেপ্ট x ইকুৱেল টু কি আছে চোৱা 0.46235 এনেকৈ আছে এতিয়া চোৱা যে এই 235 টো বাৰে বাৰে আহি আছে তো আমি ইয়াক কি কৰিম বাৰ দি দিম এডাল এন্ড যেতিয়া আমি ইয়াক p by q ফৰ্মত লিখিব লাগে কেনেকৈ লিখিম চাবা একদম সিম্পল চোৱা সিম্পলি মই কৰিছো যেতিয়া তোমাক এনেকৈ থাকে 0.suppose 6 তেতিয়া আমি কি কৰো 6 লিখো by 9 লিখো
simple and jetia 0.66 থাকিব মানে যেইবাৰ ডেসিমেলৰ পিছত যেইটা ডিজিট থাকে হেবাৰ ন হ'ব and যদি কেনে মানে কেতিয়াবা এনেকে থাকে যে এনেকে থাকে তেতিয়া কি কৰিবা এই গুটেটো লিখিবা -3 কৰিবা মানে যিটোৰ ওপৰত বাৰ নাই and তলত যেইটাৰ ওপৰত বাৰ আছে 99 and যেইটাৰ ওপৰত বাৰ নাই 0 this is the answer so similarly গুটেটো লিখিবা -46 আর যেইটার উপর বার আছে হেবার নো and যেইটার উপর বার নাই হেবার 0 this is the answer এই দুটা সলভ কৰিব পাৰা ওকে ঠিক আছে বুজি পাইছো সকলে বুজি পাইছো ওকে this is one important question এটো কোশ্চন কোনবাটা পৰীক্ষা আহিছিল সো কি কৈছে if a b c are odd integer এটা odd integer a b c then who says which of the following must be an odd integer it is odd integer বুলি কলে কি integer মানে কি integer মানে কি what do you mean by integer সংখ্যা ৰেখাত যিমান আছে গুটেবোৰ integer পজিটিভ ইন্টিজারও হ'ব পাৰে নেগেটিভ ইন্টিজারও হ'ব পাৰে এনেকে তো আমি কিন্তু কি হ'ব লাগিব আমাৰ ইয়াতে মানে কোৱেশ্চন মতে পজিটিভ ইন্টিজার ধৰিম আমি কাৰণ তো কি কৈছে যে অড ইন্টিজার হৈ পৰিছে তো আমি সাপোজ ধৰিলো কি 1 2 3 ধৰিলো এটা খুদিছে যে কি কোৱেশ্চন মতে কি খুদিছে চোৱা which of the following must be odd integer কোনটো odd integer হ'ব এক নম্বৰ আমি অপচনটো চাও কি আছে a + b + c + 1 তো কিমান হ'ব 5 6 7 7 yes this is the odd integer ঠিক আছে নেক্সট যদি চোৱা a * c b - 1 তো a * c 1 into 3 into 1 কিমান হ'ব ওকে এটা অড ইন্টিজার লৈ মানে থৈব দিছে ন মতে হেতুটো ইভেন ললো বাবা এক মিনিট এটা মোৰ ধৰতে ভুল হৈছে চাবা আমি ধৰিম যে a 1 b 3 and c 5 then so first to a plus b plus c plus 1 কিমান হ'ব 9 so a plus b plus c plus 1 হলে 5 6 7 8 9 9 কে 10 এটো হৈছে this is a even number এটো নহয় তো এটো आंसर হ'ব নোৱাৰে এটো চা তা নেক্সট চা a c b minus 1 sorry b minus 1 তো চা a মানে কিমান 1 কিন্তু c মানে কিমান 5 and b minus 1 মানে b minus 1 মানে 2 ultimately কি হল 10 হল এটো 0 so even হয় নেক্সট চোৱা নেক্সট কি দিছে চোৱা a minus 2 b minus b into c এটো চোৱা একৰ পৰা -2 গলে আলটিমেটলি এটো মাইনাস হ'ব তো এটো নহয় আমি লাস্ট एग्जांपल চাইছো a plus 1 কিমান হ'ব ও কি কথা গুটিকেটা অড ওলাইছে যে গুটিকেটা অড ওলাইছে যে কিবা ভুল হ'ল নেকি a b c are odd integer
odd integer. Which of them must be odd integer? Okay, look at this. A2 less 1, B2 less 3, and C2 less 5. So, pasa sari no, maka dos A 5. Okay. Ito haba. Ito haba. Yes, this is the answer. ইয়াতে নিগেটিভ বুলি কোৱা নাই ন, পজিটিভ হ'ব পাৰে নিগেটিভ হ'ব পাৰে ন, এইটোতো নহয়, এইকেইটা নহয়, আগৰকেইটা নহয়। তো চোৱা, this question is logical. -15 is a negative odd integer. Negative odd integer. ইয়াত এই কুৱেশ্যনটোতো মানে কতো মেনশ্যন নাই পজিটিভ নে নেগেটিভ, হয়নে নহয়? বুজি পাইছা? অ'কে, এইটো চোৱা কি কৈছে চোৱা, ফাইণ্ড দ্য sum of the square of the first 50 natural number. মানে কি এইটো ওলাব দিছে, 1 square 2 square 3 square up to 50 square. তো কি আছে ফৰ্মুলাটো সাম ওলোৱা এনেকুৱা ক্ষেত্ৰত n plus 1 twice n plus 1 by 6. This is the formula. So কি হ'ব, n ৰ জাগাত 50 into 51 into 101 by 6. এখিনি কৰিলে যেটো আনসাৰ হয় হেতুৱে হ'ব। বুজি পাইছা? অল ক্লিয়াৰ? ওকে, এইটো কৰিবাচোন, ফেক্টৰটো মই তোমালোকক বহুত ভালকৈ বুজালোঁ। দিছ ইজ হোমৱৰ্ক, দিছ ইজ ওৱান হোমৱৰ্ক। ওকে, নেক্সট কুৱেশ্যনটো। ওকে, দিছ ইজ অলছ' এ হোমৱৰ্ক, সেইটো কৰিবা। এইটো চোৱা, ইন ডিজিটৰ মজা কুৱেশ্যন দিছে। এইটো কেনেকৈ জানানে, এইটো একচুৱেলি এনেকৈ হ'ব লাগিছিলে, মোৰ টাইপিঙত ভুল হৈছে, টাইপিঙত মিষ্টেক হৈছে। এনেকুৱা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আজিকালি। চোৱা, যেতিয়া বহুত ভাল দি মন দিয়া দেই, যেতিয়া পাৱাৰটো বহুত ডাঙৰ ডাঙৰ থাকে, আমাৰ কুৱেশ্যনত বহুত ডাঙৰ ডাঙৰ পাৱাৰ দিয়া থাকে, তেতিয়া কি কৰিবা, যিটো পাৱাৰ আছে প্ৰথমতে তাক কি কৰিবা 4ৰে ডিভাইড কৰি ল'বা। 4টো কিয়, এটা নিয়ম আছে চাইক্লিচিটি বুলি। চাইক্লিচিটি মানে কি, এভৰি 4টাৰ মূৰে মূৰে এই ইউনিট ডিজিটবিলাক সেম হৈ থাকে। বুজি পাইছা? তো যেতিয়া আমি 4ৰে 71ক ডিভাইড কৰিম, 4 1 যা 4, কিমান থাকিলে 31 থাকিলে, 7 বাৰ দিম কিমান হ'ল 28, কিমান থাকিলে 3, মানে আৰু যিটো ৰিমাইণ্ডাৰ পাম সেইটো তাৰপিছত যিটো পাৱাৰ দিয়া আছিলে সেইটোক ৰিমাইণ্ডাৰেলে ৰিপ্লেচ কৰিবা। তো এইটো হ'ব 7^3। সিমিলাৰলি যেতিয়া আমি 63 কৰিম, এইটো হ'ব ৰিমাইণ্ডাৰ 3। আৰু যেতিয়া 65ক কৰিম 4ৰে, 4 × 4 2 5, এইটো হ'ব 1। ওকে, মানে আল্টিমেটলি এইবিলাক চব গুচি গ'ল, এইবিলাক চব নাইকিয়া হ'ল, এইবিলাক পিছত দৰকাৰ নাই। কেনেকৈ বলো তুমি বুজি পালো।
কেনেকৈ হ'ল বুজি পালা নাই এইখিনি ওকে এইটো হ'ব 1 তো 7 to the power 3 7 to the power 3 মানে কি মানে 7 কি মানে কি 343 এটো মুখস্থ কৰিবা বুজিছা 7 to the power কি মানে 7 into 7 into 7 343 তো only আমাক কি লাগে we deal only the unit digit তো we deal only 3 এটা কথা মনত ৰাখিবা যে 6 ৰ পাৱাৰ যিয়ে নাথাকক কিয় 6 ৰ সদায় 6 এ হয় ভ্যালুটো আৰু ইফালে হ'ব 3 তো সো কিমান হ'ল 18 let 3 and 8 গুণ 24 তো কিমান হ'ল লাষ্টত ইউনিট ডিজিটটো হ'ল only 4 বুজি পালা try this homework try this okay this is the last question for today's topic okay কি উদিছে যোৱা find the value of k কি আছে যোৱা k 5 3 2 0 6 k তো এটো কিহেৰে ডিভাইড কৰিব লাগিব 6 ৰে মানে 6 ৰে ডিভিজিবল যোৱা হ'ব লাগিব যেতিয়া চোৱা বহুত ভালকে মন কৰিবা যেতিয়া 6 ৰে ডিভিজিবল হয় মানে কি ইয়াৰ 2 ৰে হ'ব লাগিব 3 ৰে হ'ব লাগিব ঠিক আছে 2 ৰে হ'ব লাগিব 3 ৰে হ'ব লাগিব এতিয়া চোৱা ইয়াৰ 2 ৰে হ'বলৈ হলে আমি 2 বহাব পাৰো 4 বহাব পাৰো 6 বহাব পাৰো 8 বহাব পাৰো হয় আমি একেটা বহাব পাৰো কিন্তু কি এই যেটা 2 বহাম কিন্তু 2 3 ৰে ডিভাইড না যায় ক্যান্সেল তো এই কেটো তো হল 6 তো এটো যদি 6 হয় এটো আলটিমেটলি 6 হ'ব সো এতিয়া মানে গুটে সংখ্যাটো 6 ৰে ডিভাইড যাব বুজি পাইছা ওকে বুজি পালা সকলে বুজি পালা আজি টপিক কেটা সকলে বুজি পালা ওকে তেতিয়া হলে আমি নেক্সট ক্লাছত আকৌ লগ পাম কিছু নতুন এমসিকিউ আৰু কিছু নতুন কনসেপ্টৰ হৈতে আজিলৈ মানে অহা ক্লাছত আকৌ লগ পাম থ্যাংক ইউ